নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ অসম চৰকাৰৰ ফালৰ পৰা স্বাস্থ্য বিভাগৰ আপোনালোকৰ নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদ আপোনালোকৰ মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ বাবে অসমৰ সকলো ল'ৰা ছোৱালীয়ে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ কি পদ আছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, আৰু আপোনালোকৰ শিক্ষাগত অৰ্হতা কিমান লাগিব, আৰু আপোনালোকে কিদৰে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ তেজপুৰ মেডিকেল কলেজৰ ফালৰ পৰা এইসমূহ ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু টোটেল ভেকেঞ্চি আছে আপোনালোকৰ 4টা। আৰু আপোনালোকৰ কি পদ আছে বলক চাই লওঁ। আপোনালোকে চাব পাৰে প্ৰথম পদটো আছে আপোনালোকৰ ছিনিয়ৰ ইলেক্ট্ৰিচিয়ানৰ। ইয়াত টোটেল আপোনালোকৰ এটা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে চাব পাৰে ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং কোৰ্চ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ 2 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু 2 নম্বৰ পদটো আছে আপোনালোকৰ কম্পিউটাৰ হাৰ্ডৱেৰ টেকনিচিয়ানৰ। ইয়াতো আপোনালোকৰ এটা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু ইয়াত কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে চাব পাৰে কম্পিউটাৰ হাৰ্ডৱেৰৰ কোৰ্চ কৰা হ'ব লাগিব। লগতে আপোনালোকৰ 2 বছৰৰ এক্সপিৰিয়েঞ্চ আপোনালোকৰ বিচৰা হৈছে। আৰু 3 নম্বৰ ভেকেঞ্চিটো আছে আপোনালোকৰ ৰিচাৰ্জ এছিষ্টেণ্টৰ। ইয়াতো আপোনালোকৰ এটা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব ছায়েন্স ষ্ট্ৰীমৰ পৰা। তেতিয়াহে আপোনালোকে এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু 4 নম্বৰ পদটো আছে আপোনালোকৰ মাল্টি টেষ্টিং ষ্টাফৰ। ইয়াতো আপোনালোকৰ এটা ভেকেঞ্চি মুকলি কৰা হৈছে। কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। লগতে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব। আৰু আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে 21 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু এই পদসমূহৰ বাবে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। অফলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে নিজৰ ডকুমেণ্টছসমূহ লগত গাঁঠি আপোনালোকে পোষ্টযোগে পঠাব লাগিব। আৰু আপোনালোকৰ আবেদনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 6 জুলাইলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে এইটো এড্ৰেছত আপোনালোকে পোষ্টযোগে পঠাব লাগিব। আপোনালোকে তেজপুৰ মেডিকেল কলেজত যি এড্ৰেছ আছে এই এড্ৰেছত আপোনালোকে পোষ্টযোগে পঠাব লাগিব। আৰু আপোনালোকে 6 জুলাই আগে আপোনালোকে এই পদসমূহৰ বাবে আবেদন কৰিব লাগিব। এইটোৱে আছিলে বন্ধু-বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।